জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7 মেথছৰ চেপ্টাৰ নম্বৰ 6 এক্সাৰচাইজ 6.4ৰ 3 আৰু 4 নম্বৰ কুৱেশ্যনটো বুজাই দিম। এইটো হ'ব পাৰ্ট 2। এক্সাৰচাইজ 6.4ৰ পাৰ্ট 1টো অলৰেডি মই দিলোঁ। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই দি দিম। ভিডিঅ'টো ধুনীয়াকৈ মই লিখি দিম পাৰ্ট 1 বুলি। তোমালোকে তাত ক্লিক কৰিলে ভিডিঅ'টো পাই যাবা। এতিয়া আজি পাৰ্ট 2, 3 আৰু 4টো বুজাই দিম। তাৰপিছত পাৰ্ট 3, 5, 6, 7 তিনিটা কুৱেশ্যন একেলগত দি দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। 3 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, আয়ত এটাৰ দুডাল সন্নিহিত বাহুৰ জোখ 16 চেণ্টিমিটাৰ। মানে সন্নিহিত বাহু মানে দুডাল বাহু একেলগত। গতিকে আয়তৰ দুডাল বাহু সেম থাকে আৰু দুডাল বাহু সেম থাকে। গতিকে দুডাল বাহু হ'ল 16 চেণ্টিমিটাৰ আৰু দুডাল হ'ল 12 চেণ্টিমিটাৰ। মানে দিশটো হ'ল 16, 12টো কম, প্ৰস্থটো কম থাকে। গতিকে প্ৰস্থটো হ'ল 12 চেণ্টিমিটাৰ। কৰ্ণ দুডালৰ প্ৰতিডাল দিশ কিমান? আয়তটো কেনেকুৱা থাকে? আয়তটো থাকে এনেকৈ, দুডাল সৰু থাকিব প্ৰস্থ, দুডাল দীঘল থাকিব। আৰু কৰ্ণ কোণ থাকে, এটা কোণৰ পৰা আৰু এটা কোণলৈ অপজিটত থকা বিপৰীতত থকা যোনটো কোণ থাকিব সেইডালে হ'ল কৰ্ণ। যোনটো টানা হ'ব সেইটোহে কৰ্ণ। আয়তত দুডাল কৰ্ণ, এইটো এডাল কৰ্ণ। ইংৰাজীত কি কয়? ডায়েগনেলছ বুলি কয়। অ'কে, গতিকে অসমীয়া আৰু ইংলিছত দুয়োটাতে বুজাই দিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে মই ভিডিঅ'টো আপলোড যেতিয়া কৰোঁ তেতিয়া পাই যাবা। ঠিক আছে, তোমালোকে পিকচাৰটো প্ৰথমতে আঁকি ল'ব লাগিব। এইটো এটা আয়ত ক্ষেত্ৰ। গতিকে আয়ত ক্ষেত্ৰ কি কৈছে? দুডাল সন্নিহিত বাহুৰ জোখ কিমান? 16 চেণ্টিমিটাৰ। 16টো দিশ, গতিকে দিশটো বেছি থাকে। গতিকে এইটো হ'ব 16 চেণ্টিমিটাৰ। 16 চেণ্টিমিটাৰ অসমীয়াত লিখিলে এনেকৈ লিখিবা চেণ্টিমিটাৰ। আৰু এইটো 16 চেণ্টিমিটাৰ হ'ব, 16 চেণ্টিমিটাৰ। আৰু এইটো হ'ব 12 চেণ্টিমিটাৰ, 12। প্ৰথমতে পিকচাৰটো আঁকি ল'বা। তাৰপিছত কি কৈছে? কৰ্ণ দুডালৰ প্ৰতিডালৰ দিশ কিমান? দুডাল কৰ্ণ দেখুৱাব পাৰিছে। গতিকে দুডাল কৰ্ণৰ মাজত কি? এইটো কৰ্ণ। তোমালোকে এনেকৈ ডটকৈ দি স্কেল দি টানিবা আৰু পেঞ্চিল ইউজ কৰিবা। তাৰপিছত এই দুডাল কৰ্ণ তোমালোকে এনেকৈ দেখুৱাই দিবা। অ'কে, কৰ্ণ এই দুডাল হ'ল কৰ্ণ। আৰু এই দুডালৰ দিশটো, যিহেতু এইকেইটাৰ দিশটো দিয়া আছে, বুকত দিয়াই আছে, কিন্তু কৰ্ণ দুডালৰ দিশটো দিয়া নাই। এইডালৰ আৰু এইডালৰ কৰ্ণ দুডালৰ দিশটো একেই হ'ব। ইয়াৰ পৰা ইয়ালৈকে যিমানখিনি দিশটো, এইটোৰ জোখ যিমান, এইটোৰ জোখো সিমান হ'ব। গতিকে এটা ওলালে আমি বাকী এইটোৰো জোখ আমি পাই যাম। ABCD আয়তটোৰ ABCD আয়তটোৰ AD আৰু CB, AD আৰু CB, C আৰু Bটো কি হয়? দুডাল কৰ্ণ। কৰ্ণ দুডালৰ নাম লিখি দিলোঁ। এই দুটা কৰ্ণ। আৰু আমাৰ ওলাব লাগে কি? ওলাব লাগে? কৰ্ণ দুডালৰ প্ৰতিডালৰ দিশ উলিয়াব লাগে। এইটো চেণ্টেঞ্চ নিলিখিলেও হ'ব তোমালোকৰ। উলিয়াব লাগে কৰ্ণ দুডালৰ দিশ। অ'কে, এইটো তোমালোকৰ কম্পালচৰি নহয়। এইটো লিখিলেও লিখিবা, নিলিখিলেও নহয়। তাৰপিছত তোমালোকে কি লিখিবা? এই কৰ্ণটো উলিয়াব হ'লে কি হ'ব? আমি ত্ৰিভুজৰ নিয়মটোৱে ফ'ল' কৰিব লাগিব। ত্ৰিভুজৰ নিয়মটো যোনটো এইটো চেপ্টাৰতে শিকি আহিছোঁ, এক্সাৰচাইজ 6.4তে 1 আৰু 2টোত শিকি আহিছোঁ, পাইথাগোৰাছৰ যোনটো সূত্ৰ। অ'কে, এই কৰ্ণটোৱে কি কৰিছে? দুটা ত্ৰিভুজ, এইটো এইডাল আছে, ত্ৰিভুজ দুটা বনাই দিছে, হ'লনে? গতিকে আমি এটা ত্ৰিভুজৰ পৰাই যেতিয়া ত্ৰিভুজ এটা ধৰিম, প্ৰথম আমি এটা ত্ৰিভুজ ধৰিম ACD। এইটো ত্ৰিভুজ যদি উলিয়াই দিওঁ তেতিয়াহ'লে কি হ'ব? আমাৰ এই লাইনটোৰ জোখটো ওলাই যাব। এই লাইনটোৰ জোখটো ওলাই গ'লে কি হ'ব? অলৰেডি আমি এইটো লাইন পাই যাম, যিহেতু দুডাল কৰ্ণৰ জোখ একেই হ'ব। সেইবাবে এটা ত্ৰিভুজক ধৰি আমি কৰিলে হ'ব। এতিয়া চোৱা, এটা ত্ৰিভুজৰ কি হয়? দুডাল বাহু, যোনটো পাৰ্শ্বভুজ আছে, পাৰ্শ্বভুজৰ যোগফল তাৰ কি হয়? এনেকুৱা আৰু এনেকুৱা থাকিলেতো কি হয়? সমকোণ হয়, হয়নে নহয়? সমকোণী ত্ৰিভুজৰ কি হয়? যোনটো অতিভুজ থাকে, অতিভুজৰ সমান কি থাকে? দুডাল বাহুৰ যোগফল। আমি জানো যাৰ পৰা ত্ৰিভুজ ACDৰ পৰা AC আৰু CD, AC স্কুৱেৰ প্লাছ CD কি হ'ব? ইকুৱেল টু AD স্কুৱেৰ। অ'কে, চোৱা, AC স্কুৱেৰ প্লাছ এইটো আৰু এইটোৰ যোগফল AC স্কুৱেৰ প্লাছ CD স্কুৱেৰ ইকুৱেল টু কিমান? AD স্কুৱেৰ। অ'কে, AD স্কুৱেৰ। এইটো হ'ল পাইথাগোৰাছ। ACDৰ পৰা AC স্কুৱেৰ প্লাছ CD স্কুৱেৰ ইকুৱেল টু AD স্কুৱেৰ। ADটো এইটো হ'ল
আমাক উলিয়াব লাগে আৰু এই দুটাৰ যেহেতু দি আছে গতিকে AC কিমান আছে 12 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ সূত্ৰ মতে স্কয়াৰ আৰু এটো তোমালোকে লিখি দিবা পাইথাগোৰাছৰ ধৰ্ম অনুসৰি পাইথাগোৰাছৰ ধৰ্ম মতে এতে পাইথাগোৰাছৰ ধৰ্ম মতে বুলি লিখি দিবা কাৰণ এই বস্তুখিনি কৰ পৰা আহিছে হেতু লিখি দিলে বেছি ভাল হয় ওকে প্ৰথমতে আমি লিখিলো যে ABC আয়টোৰ AD আৰু CB দুডাল কৰ্ণ উলিয়াব লাগে কি কৰ্ণ দুডালৰ দিক গতিকে ত্ৰিভুজ ACD ৰ পৰা ত্ৰিভুজ ACD এটা ত্ৰিভুজ হয় আৰু এই ত্ৰিভুজটোৰ পৰা আমি পাইথাগোৰাছৰ সূত্ৰ মতে আমি স্কয়াৰবোৰ উলিয়াই লিছো এতিয়া আমি AC কি আছে 12 সেন্টিমিটাৰ স্কয়াৰটো সূত্ৰ মতে আহিছে প্লাস CD আছে 16 সেন্টিমিটাৰ স্কয়াৰ ইকুয়াল টু AD টো আমাৰ কি হ'ব উলিয়াব লাগে ওকে প্ৰথমতে তোমালোকে AD লিখিলো হ'ব ইয়াতে সাপোজ হলে এটো নিলিখি AD স্কয়াৰটো যদি আগত লিখা বেছি সুবিধা হ'ব ওকে AD স্কয়াৰ এতে AD টো আমাৰ উলিয়াব লাগে এনেকৈ দিলো AD কোনটো এটো উলিয়াই দিলে অলৰেডি আমি এটো জোখটো পাই যাম AD টো কিমান আছে AD টো উলিয়াব হলে আমি এটা প্ৰথমতে স্কয়াৰবোৰ কৰিতে 12 গুণ মানে 12 দুবাৰ আছে সেন্টিমিটাৰ স্কয়াৰ আছে না 12 গুণ মানে এই 12ক দুবাৰ ইনটু কৰিব লাগিব ইনটু কৰিলে কি হ'ব হয়নে না 144 সেন্টিমিটাৰ স্কয়াৰটো নাইকে হ'ব যেটো আমি স্কয়াৰটো ইনটু মাল্টিপ্লিকেশন কৰি দিলো প্লাস 16 যাৰ কিমান হ'ব এটো 16 যাৰ কিমান 6 গুণ 36 6 ওকলা 3 6 গুণ 6 9 তাৰ পিছত 6 গুণ 2 হ'ব 256 16 যাৰ 256 সেন্টিমিটাৰ টো দি দিবা এতে AD স্কয়াৰ ইকুৱেল টু এটো আৰু এটো প্লাস কৰিলে কিমান হ'ব 6 প্লাস 4 প্লাস 6 10 10 ৰ 0 1 কেৰি থাকিব 5 প্লাস 4 9 প্লাস 1 এটা কেৰি আছিল 10 10 ৰ 0 আকৌ 1 কেৰি থাকিব 2 প্লাস 1 3 প্লাস 1 4 ওকে 1 এটা কেৰি আছিল সেন্টিমিটাৰ এটি আমি এটো স্কয়াৰটো উঠাই দিম এটো স্কয়াৰটো উঠালে আমি 1 আৰু 2 জেনেকে কৰিছো বাকিখিনি একে হ'ব সূত্ৰ মতে জাস্ট আমি মানে কি পিকচাৰবোৰ বেলেগ দিছে কিছুমান ত্ৰিভুজ দিছে কিছুমান ৰেক্টেংগল দিছে আমি জাস্ট ট্ৰায়াঙ্গলটো ত্ৰিভুজবোৰ চাই আমি উলিয়াব লাগিব ওকে ইয়াৰ পৰা ত্ৰিভুজবোৰ উলিয়াব লাগিব কোড কি আছে এডি স্কয়াৰটো নাইকা কৰি দিলে ইয়াত আহিব ৰুট আৰু 400ক যদি আমি ৰুট ওভাৰ কৰো কিমান গুণ 400 দুটা সেম নম্বৰ হ'ব লাগিব গতিকে 20 গুণ 400 ওকে AD হ'ব আমি এই ৰুটটো উঠিব হলে ইয়াৰ পৰা যিকোনো এটা লব পাৰিম এটা লয় 20 সেন্টিমিটাৰ ওকে সেন্টিমিটাৰটো আহি যাব 20 সেন্টিমিটাৰ গতিকে AD টো কিমান ওলাইছে 20 সেন্টিমিটাৰ যেহেতু ইয়াতে লিখি দিব পাৰা যেহেতু AD CB টু CB AD আৰু CB টো একে হ'ব গতিকে এতেকে AD equal to 10 centimeter CD equal to 20 centimeter হৈ যাব প্ৰতিটো বাহুডালৰ যোগ 20 centimeter যেহেতু AD আৰু CD প্ৰথমতে আমি লিখি দিছো AD আৰু CB দুইটা কি হয় দুডাল কৰ্ণ এটো CD নহয় CB হ'ব দে ওকে এটো হল আমাৰ আনসাৰটো এটা মই ইংৰাজীটো দি আছো সোৱা পিকচাৰটো মই অলৰেডি আঁকি দিছিলো অসমীয়া মিডিয়ামটো গতিকে হেতু আৰু মই আঁকি নিদিও ইংলিছৰ লিখাখিনি কি হ'ব এখিনি মই লিখি দিছো ইন ৰেক্টেংগল মানে আয়তক্ষেত্ৰ ইন ৰেক্টেংগলৰ নাম কি দিছিলো ABCD ইন ৰেক্টেংগল ABCD দুডাল ডায়াগোনালছ আছিল ডায়াগোনালছ মানে কৰ্ণ দুডাল কৰ্ণ আছে কৰ্ণ দুডাল আমি লিখি দিও AD and BC AD and BC বা CB দে CB লিখি দিও CB AD and CB are two diagonals লিখি দিলো ABCD আয়তৰ AD আৰু CB দুটা ডায়াগোনাল ওকে এতিয়া আমি লিখিব লাগিব যে in triangle ACD বা from এনেকৈ লিখিলে হ'ব from triangle ACD পৰা ACD is a triangle of the বা লিখিব পাৰা ACD is a triangle of the ABCD rectangle okay এই সেন্টেন্সটো নিলিখি তোমালোকে এটো লিখিব পাৰবা যেনটো সুবিধা পোৱা সোৱা ACD is a triangle
of the ABCD rectangle. ABCD rectangle টোৰ ACD এটা কি হয় ট্ৰায়াঙ্গল হয় এতিয়া আমাৰ উলাব লাগে কি ট্ৰায়াঙ্গল ACD সৰি ACD টো লিখিলো এতিয়া আমি লিখিব লাগিব now the AD square equal to AC square plus CD square আৰু এইখিনি কোৰ পৰা আহিছে আমাৰ পাইথাগোৰাছৰ প্ৰপাৰ্টি মতে এই সূত্ৰটো according to Pythagoras property according to Pythagoras property okay according to Pythagoras property মতে এই সূত্ৰটো আহিছে গটিকে এটো আমি কেনেকে উলিয়াইছো Pythagoras property টো মানে যোনটো সূত্ৰ Pythagoras থাকে হেতুৰ মতে আমি এইখিনি লিখিছো ওকে তাৰ পিছত AD কি আছিল AD স্কয়াৰ টো মই উলাব লাগে AD টো আমি একে লিখিম ইকুৱেল টু AC স্কয়াৰত আছিল 12 সেন্টিমিটাৰ স্কয়াৰ প্লাস CD ত আছিল 16 সেন্টিমিটাৰ স্কয়াৰ ওকে AD square equal to 12 ৰ কিমান আছে না আমি এনেকে 12 ইনটু কৰিব লাগিব ইনটু কৰিলে যিমান উলাই হেতু মানে 12 দুগুণ নহয় 12 দুবাৰ ইনটু কৰিব লাগিব দে দুটা একেলগত ইনটু কৰিব লাগিব হেতু 144 সেন্টিমিটাৰ আৰু 16 কি ইনটু কৰিলে কিমান হ'ব 256 আৰু দুটা প্লাস কৰিলে কিমান হ'ব AD স্কয়াৰটো আমি একে লিখিম দুটা প্লাস কৰিলে কিমান হ'ব এখিনি নহয় দে এখিনি আসামিস মিডিয়ামৰ খিনি তোমালোকৰ দিছিলো AD স্কয়াৰ ইকুৱেল টু কিমান হ'ব 400 দুটা প্লাস কৰিলে হ'ব 400 সেন্টিমিটাৰ এই স্কয়াৰটো নাইকা কৰিলে কি হ'ব ইয়াত গৈ ৰুট ওভাৰ হ'ব আৰু 400 ক যদি আমি বৰ্গমূল কৰো 20 * 20 হ'ব সেন্টিমিটাৰ হল AD ইকুৱেল টু কিমান 20 লিখিম যেহেতু since AD ইকুৱেল টু কিমান CB AB আৰু CB একেই ইকুৱেল হয় therefore AD equal to 20 centimeter CB equal to 20 centimeter okay এটো হল আমাৰ আনসাৰটো 4 নম্বৰটো অলপ মানে বুজিব লগিয়া কথা তোমালোকে মন দি বুজিবা মানে বুজিলে একেবাৰে সহজ পাই যাবা একেবাৰে সৰু হ'ব আনসাৰটো ইমান দীঘল নহয় কিন্তু তোমালোকে মন দিবা চোৱা ট্ৰায়াঙ্গল ABC এটো এটা ভিতৰত এটা ট্ৰায়াঙ্গল ইয়াৰ পৰা চোৱা ABC এৰ পৰা B পৰা আকৌ C এৰ পৰা আকৌ A লকে এটা ত্ৰিভুজ ওকে 0 এটা বহিস্থ কোণ 0 টো বাহিৰত আছে আৰু 0 পৰা ইয়াৰ পৰা এটা লাইন টানিছে আকৌ এনেকে এটা লাইন টানিছে আকৌ এনেকে এটা লাইন দিছে দেখুৱা যে 2OA OB OC মানে OA দুটা আছে OB দুটা আছে OC মানে ব্ৰেকেট গুটেকিটা ব্ৰেকেটৰ ভিতৰত দিছে মাজতে আগতে 2 দিছে মানে OA দুটা আছে OB দুটা আছে OC দুটা আছে গুটেকিটা এক লগত কৰিছে আকৌ AB আকৌ BC আকৌ CA এইগিটা বাহু কি হয় এইগিটা বাহুতকে ডাঙৰ মানে এইগিটা বাহুতকে এইগিটা বাহু ডাঙৰ দেখুৱাইছে প্ৰমাণ কৰিব দিছে এতিয়া আমি কি কৰিম ত্ৰিভুজৰ সোৱা সমকোণী ত্ৰিভুজৰ মতে কি হয় সোৱা মই দুটা বস্তু বুজাই দিছো ইয়াতে আমি ইমানবোৰ কৰি আছো সমকোণী ত্ৰিভুজৰ মতে কি হয় এটা ত্ৰিভুজৰ সমকোণী ত্ৰিভুজৰ মতে কি হয় এই যোনটো বাহু এটা বাহুৰ যুগটো সাপোজ ধলে এটো 5 সেন্টিমিটাৰ ওকে এটো 5 সেন্টিমিটাৰ হলে আৰু কি হ'ব এটো এই দুডাল বাহুৰ যোগফল একে হ'ব লাগিব মানে সাপোজ দিলে এটো 10 ওকে এটো 10 সেন্টিমিটাৰ আছে আৰু এটো 5 হ'ব লাগিব তেতিয়া এটা সমকোণী ত্ৰিভুজৰ মানে বাহু হিচাপে সমকোণী ত্ৰিভুজ হ'ব ওকে বাহু হিচাপে সমকোণী ত্ৰিভুজ হ'ব দুটা বাহুৰ যোগ যিমান হ'ব দুটা বাহুৰ যোগফল কিমান 10 দুটা বাহুৰ যোগফল যিমান হ'ব তাৰ অপজিটত থকা যোনটো অতিভুজ দুটা পাৰ্শ্ব বাহুৰ যোগফল আৰু অতিভুজটো যিমান আছে তাৰ যোগফলৰ সমান ইকুৱেল হয় আমি সূত্ৰমতে পাইথাগোৰাছৰ সূত্ৰমতে অলৰেডি কৰি আহিছো আৰু এটা এটো যোনটো কৈছে এটো জাস্ট আমাক কোনগিটা বাহুতকে কোনগিটা বাহু ডাঙৰ হেতু উলিয়াব আছে আমি কি কৰিব লাগিব ত্ৰিভুজৰ যোনটো নিয়ম থাকে ত্ৰিভুজ এটা হ'বলৈ হলে এটা ত্ৰিভুজ হ'বলৈ হলে কোনটো নিয়ম ফলো কৰিব লাগিব যে এটা ত্ৰিভুজ হ'বলৈ হলে দুটা বাহুৰ যোগফল এটো বাহু সাপোজ হলে এটো যিকোনো দুটা বাহুৰ যোগফল যিমান হ'ব সাপোজ দুটা বাহুৰ যোগফল 9
সেই দুটা বাহুৰ যোগফলতকৈ আৰু তৃতীয় বাহুটো যোনটো থাৰ্ড বাহুটো থাকিব সেইটো কম থাকিব লাগিব সাপোজ হলে এইটো কম আছে গতিকে এইটোতকৈ দুটা বাহুৰ যোগফল বেছি হ'ব লাগিব 7তকৈ 9টো বেছি হ'ব লাগিব তেতিয়াহে এটা ত্ৰিভুজ হ'ব ওকে এতিয়া আমি এই বস্তুখিনি এইটো বস্তু নিয়মটো ফলো কৰি আমি কৰিব লাগিব ওকে এতিয়া চোৱা ডিফাৰেন্সটো মই একলগত দেখাই দিছো যাতে তোমালোকে বুজি পোৱা প্ৰথমতে আমি পিকচাৰটো দিছে আমি ত্ৰিভুজ উলিয়াম ত্ৰিভুজ প্ৰথমতে কোনটো উলিয়াম এটো উলিয়াম যেহেতু OA OB OC গতিকে O ৰ পৰা A B এইটা প্ৰথমতে এটো ত্ৰিভুজ ধৰিম ওকে প্ৰথম OA B এটো ত্ৰিভুজ ধৰিম গতিকে আমি ধৰো যে OA আৰু OB ৰ যোগফল OA আৰু OB ৰ যোগফল তাৰ তৃতীয় বাহুতকৈ ডাঙৰ OA plus OB ওকে OA আৰু OB এই দুটা বাহু ধৰিছো এটো বাহু আৰু এটো বাহু ধৰিছো এটুতকৈ এই দুটা ডাঙৰ হ'ব হয় না নহয় দুটা বাহু যেটো যোগফল হ'ব এটাতকৈ আৰু বাকি দুটাটো ডাঙৰই হ'ব গতিকে ত্ৰিভুজ এটা হ'বলৈ হলে OA plus OB এটো ডাঙৰ হ'ব কোনটোতকৈ AB বাহুতকৈ ডাঙৰ হ'ব গতিকে এটো হ'ব 1 নম্বৰ ধৰো সমীকৰণ 1 বা এনেকৈ লিখিব পাৰা সমীকৰণবোৰ লিখিব পাৰা এটো চোৱা যেহেতু এটো AB টো ওলাই গল AB তকৈ ডাঙৰ কি হ'ব এটো এইকিটা OA OB ডাঙৰ অলৰেডি আমি একত দেখুৱাই দিছো হল তাৰ পিছত কি হ'ব চোৱা এটা ত্ৰিভুজ উলিয়াই দিলো AB টো উলিয়াই দিলো এতিয়া চোৱা AB তকৈ ডাঙৰ এইকিটা আমি ইয়াত দেখুৱাই দিছো তাৰ পিছত আকৌ গুটেকিটা প্লাস কৰিম দে তাৰ পিছত আৰু এটা ত্ৰিভুজ ধৰা OBC প্ৰথম এটো ত্ৰিভুজ ধৰিলো এতিয়া এটো ত্ৰিভুজ ধৰো এটো আৰু এটো OBC in triangle OBC ৰ পৰা কোনটো ধৰিম OB আৰু OC তকৈ C দুটাৰ যোগফল এটুতকৈ ডাঙৰ মানে BC তকৈ ডাঙৰ হ'ব মানে দুটাৰ যোগফল BC তকৈ ডাঙৰ OB আৰু OC plus OC এই দুটাৰ যোগফল ডাঙৰ হ'ব কিহতকৈ BC তকৈ ডাঙৰ এটো হ'ব সমীকৰণ 2 ওকে সমীকৰণ 2 তোমালোকে সমীকৰণবোৰ লিখিব পাৰা ইয়াতে সমীকৰণ 2 পিছত 2টো দিব পাৰা ওকে তাৰ পিছত লিখিবা আৰু এটা ত্ৰিভুজ ওলাব চোৱা এটো এতিয়া CA টো থকাত মানে ACA আছে নহয় CA টো লাইনটো লৈ পেলাই আমি আৰু এটা ত্ৰিভুজ হ'ব চোৱা OAC যদি ত্ৰিভুজ ধৰো in triangle OAC ত কি হ'ব OA আৰু OA plus OC ডাঙৰ হ'ব কোনটোতকৈ CA তকৈ ডাঙৰ হ'ব এইটো হ'ব 3 নম্বৰ সমীকৰণ ওকে তিনটা ত্ৰিভুজ ওলাই গল এটো এটা ত্ৰিভুজ আৰু এটো এটা ত্ৰিভুজ উলিয়াই দিলো যেহেতু আমাক ইয়াত AB BC CA ধৰিছে AB BC CA এইকিটাতকৈ মানে এটুতকৈ এইকিটা ডাঙৰ গতিকে গুটেকিটা প্লাস কৰিম যেহেতু ইয়াত 2 আছে এটো আমি সেম টু সেম উলিয়াব লাগিব সেম টু সেম কেনেকৈ উলিয়াম এতিয়া প্ৰথমতে আমি লিখিম যে সমীকৰণ যেহেতু এইকিটা গুটেকে তিনটা সমীকৰণ ধৰিছো সমীকৰণ 1 2 3 1 plus 2 plus 3 তিনটা সমীকৰণ 1 2 3 যোগ কৰি পাও ওকে সমীকৰণ যোগ কৰি পাও এইখিনিতো অসমীয়া ইংলিশ মিডিয়ামত একে হ'ব আৰু এটো সমীকৰণটোক ইংলিশত লিখিলে কি হ'ব ইকুৱেশ্যন দে ইকুৱেশ্যন 3 এনেকৈ লিখিব পাৰা ইকুৱেশ্যন 2 ইকুৱেশ্যন 1 এনেকৈ লিখিব পাৰা তাৰ পিছত সমীকৰণ 1 2 3 যোগ কৰি পাও ইকুৱেশ্যন এডিং ইংলিশত লিখিলে দে একেলগতে দি দিছো এডিং ইকুৱেশ্যনছ 1 plus 2 plus 3 okay adding equation 1 plus 2 plus 3 we get কি হ'ব আমি পাও 1 টুত কি আছে OA plus OB তাৰ পিছত আকৌ প্লাস দিও এইকিটা পিছত দিম দে এইকিটা পিছত দিম plus আকৌ OB plus OC plus আকৌ OA plus OC
ওকে তাৰপিছত এইগিটা কি হয় এই গুটেগিটা এক্সট্ৰাকে ডাঙৰ গুটেগিটা ডাঙৰ কোনগিটাতকে এইগিটাতকে গতিকে এই গুটেগিটা ডাঙৰ কোনগিটাতকে AB প্লাস BC প্লাস CA ওকে এতিয়া আমি যোনটো পৰি এটো দিছে এই লাইনটো এটো মানে দেখুৱাব দিছে এটো উলাব না নাই এখিনি পৰা এটো শুদ্ধ উলাব না নাই সেম উলাব না আমি দেখুৱাব দিছে গতিকে OA ইয়াত এটা আছে দুটা আছে গতিকে 2OA প্লাস OB দুটা আছে 2OB ওকে প্লাস OC দুটা আছে 2OC হল এটো গ্ৰেটাৰ দেন টু কি হৈছে কাৰণ এইগিটাতকে এইগিটা ডাঙৰ গতিকে গ্ৰেটাৰ দেন টু হ'ব ইফালে পিছত AB প্লাস BC প্লাস CA হল বুজি পাইছা একেবাৰে সহজ আমি জাস্ট আমি দুটা নিয়মবোৰ জানিব লাগিব কোনটো সূত্ৰ মতে ওকে তাৰ পিছত আমি কি কৰিম এই গুটেগিটা দুটাতকে এটা লম ব্ৰেকেটটো আমি দিম ব্ৰেকেটৰ ভিতৰত গুটেগিটা দিম মানে গুটেগিটাৰ লগতে দুটাকে আছে OA প্লাস OB প্লাস OC ওকে গ্ৰেটাৰ দেন ব্ৰেকেট গ্ৰেটাৰ দেন তাৰপিছত AB প্লাস BC প্লাস CA ওকে গতিকে কি ওলাইছে 2OA OB OC গতিকেটা সেম ওলালে therefore কি হ'ব হিবৰ আৰু তোমালোকে পিকচাৰটো আঁকি লবা দে এনেকে পিকচাৰটো আঁকি লবা মই ইয়াত আঁকি নি দিলো A B C ত্ৰিভুজটো প্ৰথমতে আঁকিবা তাৰ পিছত O পইণ্ট এটা দিবা দি পেলাই তাৰ পৰা ইয়াতে ডট কে এনেকে এটা দি দিবা আৰু এনেকে এটা দি দিবা হল পিকচাৰটো আঁকি লবা ধুনীয়াকৈ এটো সিধা হ'ব দে এটো এনেকে সিধা হ'ব এই ত্ৰিভুজটো এনেকে যাব অলপ এটো এনেকে দি এটো এনেকে দি এনেকে যাব তাৰ পিছত এই আজডাল সিধাকে যাব এডাল এনেকে অলপ এনেকে যাব বেকাকে যাব আৰু মাজেদি এডাল যাব দে তাৰ পিছত এটো চিত্ৰৰ মতে চিত্ৰ অনুসৰি সমীকৰণটো প্ৰমাণিত হল চিত্ৰ অনুসৰি সমীকৰণটো হল এটো সেন্টেন্স এটো ইয়াত ইংলিশত দি দিছো সমীকৰণটো ইকুৱেশ্যন দিবা ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 ইকুৱেশ্যন 3 ওকে আৰু এখিনি দি আজি ভিডিওটো ইয়াতে সামৰিম চেনেলটো সাবস্ক্ৰাইব কৰি থবা নেক্সট ভিডিওৰ বাবে তোমালোকে সায়েন্সৰ ভিডিওবোৰ দি আছো প্লেলিষ্ট চেক কৰিবা পাই যাবা আৰু এটো ভিডিওৰ ডেসক্ৰিপচন বক্সত মই দি দিম গুটেকিটা লিংকেৰ অসমীয়া সায়েন্স আসামিজ সায়েন্স আৰু মেথছৰ ভিডিওবোৰ দি আছো বৰ্তমান তিনটা সাবজেক্টৰ ওপৰত ভিডিও দিছো তোমালোকে চাবা দা ইকুৱেশ্যন is proved আমাৰ এই ইকুৱেশ্যনটো প্ৰমাণিত হৈছে is proved according to the figure মানে চিত্ৰটোৰ মতে সমীকৰণটো প্ৰমাণিত হৈছে মানে যেহেতু পিকচাৰ বুকত চিত্ৰটো দিছে এই চিত্ৰটোৰ মতে সমীকৰণটো আমাৰ প্ৰমাণ হৈছে ওকে আৰু পিকচাৰটো ধুনীয়াকৈ আঁকিবা দে প্ৰথমতে এনেকৈ দিবা ত্ৰিভুজটো আঁকি লবা তাৰ পিছত তোমালোকে এনেকে O বিন্দু এটা দিবা O বিন্দু দিবা এনেকে সিধাকে আস্তা নিবা এনেকে এটা দিবা দিপলে মাজেদি এনেকে টানিবা হল পিকচাৰটো আঁকি লবা যেছে A B C আৰু এটো O পইণ্ট হল গতিকে আজি ভিডিওটো ইয়াতে সামৰিছো চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহিছো ধন্যবাদ